কৃষ্ণ সমস্ত ইতিমধ্যে পৃথিৱীৰ পত্নী সমন্বিতে যেতিয়া তেওঁ গাৰ্হস্থ্য ধৰ্ম পৰীক্ষা কৰি সমগ্ৰ নিজৰ ৰাজ্যৰ শাসনভাৰ ৰোহিতাস্য পুতেকক বিজিতাস্যক অৰ্পণ কৰি যেতিয়া তেওঁ ঘোৰ অৰণ্যত যেতিয়া প্ৰৱেশ কৰিলে, এই ঘোৰ অৰণ্যত প্ৰৱেশ কৰোঁতেই তেওঁ আগতে ডেকা কালত এনেধৰণে যজ্ঞ কৰি যি ফল পাইছিল বা যজ্ঞ কৰাৰ যি অভিজ্ঞতা আছিল, সেই অভিজ্ঞতাকে পৰৱৰ্তী পৰ্যায়ত তেওঁ প্ৰয়োগ কৰি কেনেধৰণে নদী অতিবাহিত কৰিলে আমাক ভাগৱতে সিদ্ধান্ত দিছে। এহিমতে নিয়মীয়া ৰাজা খাবৈ হিতে কৃষ্ণৰ চৰণ পদ্ম ধৰি দৃঢ় চিত্তে। যদিও তেওঁ যজ্ঞ কৰিছে, যজ্ঞ কিন্তু কোনো দেৱতাৰ নামত কৰা নাই। যদিও তেওঁ পূজা কৰিছে, কোনো কিন্তু দেৱতাৰ নামত কৰা নাই। এজন দেৱতাৰ নামতে কৈছে এক কৃষ্ণদেৱ কলিযুগকে ধৰিও তাহানৰ নাম কৃষ্ণ দাস হিয়া প্ৰসাদে ভঞ্জিয়া হস্তে বা হন্তে কৰা কাম খাব। যে কৃষ্ণৰ ওচৰতে কৃষ্ণৰ চৰণতে মন নিমগ্ন কৰি বন্য ফল মূল যিবা তহিতে পাৱন্ত, এই বনৰীয়া ফল মূল যত যি পায় তাকে মহা যত্নে ঈশ্বৰ সমৰ্পণ, তাকে মানে ঈশ্বৰক মানে কি কৰিছিলে, সমৰ্পণ কৰিছিল। আৰু সেই ফলমূল কিছু কৰন্ত ভক্ষণ কেৱলে দেহাক মাত্ৰ কৰন্ত ৰক্ষণ। মানুহ দুটা প্ৰজাতি আছে, এটা প্ৰজাতি আছে খাবলৈ জীয়াই থাকে আৰু এটা প্ৰজাতি আছে জীয়াই থাকিবলৈ খায়। এই আপোনাৰ মোৰ আমাৰ যিমান ধন পইচা আছে, সেই টকা পইচা থকা আমাৰ যাৰ মানে ভিডিঅ' উভতি এই মানুহ প্ৰজাতিটো কেলে জীয়াই আছে জানে? এই মানুহ প্ৰজাতিটো খাবলৈকে জীয়াই আছে। আৰু যিবিলাকে দুবেলা দুসাঁজ যেনে তেনে হাজিৰা মাজা কৰি পেলাই খায়, তেওঁলোকে কিন্তু জীয়াই থাকিবলৈহে খাইছে। কথাটো অকণমান অনুভৱ কৰিছিলে ক'ব ধৰিব পাৰিছেনে? এই যে দুই প্ৰজাতি যে আছে, খাবলৈ জীয়াই থাকে আৰু জীয়াই থাকিবলৈ খায়। আৰু এটা কথা ক'বলৈ সংৰক্ষণ কৰিব বিচাৰিছো, এই চাৰিমুঠি জীৱৰ ভিতৰত এই মানুহে হৈছে এনেকুৱা এটা প্ৰজাতি, যিটো প্ৰজাতি অকল খাবলৈকে জীয়াই থাকে, হয় নহয়? কেতিয়াবা টোপনি নধৰে জানো কাৰোবাৰ কাৰোবাৰ? মাছ নহ'লে ভাত নাযায়, দালি নহ'লে ভাত নাযায়, চিপছ নহ'লে ল'ৰাটোৱে একোৱেই নাখায়। কথাটো আমি নিজে নিজে অনুভৱ কৰিব পাৰিলো। কিমান আপুনি মই আমি সৰু সুৰা সমস্যাবিলাকো অনুভৱ কৰিব পাৰিছো। বাকী যিমান তিনিমুঠি জীৱ আছে, সেই তিনিমুঠি জীৱটো জীয়াই থাকিবলৈ খায়। আপুনি মই আমি জীৱশ্ৰেষ্ঠ মানুহ পাঠ্যপুথিবোৰ তাতে আছে। সেই কাহানী দৈত্য বুলি এটা প্ৰজাতি আছিলে, ৰাক্ষস বুলি এটা প্ৰজাতি আছিলে, অসুৰ বুলি এটা প্ৰজাতি আছিলে, দানৱ বুলি এটা প্ৰজাতি আছিলে। আজি ১ শতিকাত আছে নেকি? নাই, আছে। নুহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমীয় নুহুৱাতি, নুহু জানা দানৱ তৃণ পূৰ্ণব্ৰত গামী, দাসৰ দাস দানৱ দাসক ধৰিলো আমি। তাহানি আমি পাইছিলো অসুৰ বুলি এটা মানে জাতি পাইছিলো, মানুহৰ প্ৰজাতি অসুৰ, মানে কি য'তে ত'তে কাজিয়া পেচাল কিবা কিবি কৰি ফুৰে। দৈত্য বুলি এটা প্ৰজাতি পাইছিলো, তাকে তাকে দম দিয়ে, একদম তেওঁলোকৰ ডাঙৰ ডাঙৰ গৰম গৰম কথা। ৰাক্ষস বুলি এটা প্ৰজাতি পাইছিলো, কেঁচা পকা জ্বলা পোৰা চাবলৈ নাই এফালৰ পৰা, আৰু মুঠতে জন যি পায় তাকে খাব লাগিব, মানে সেয়া আছিলে ৰাক্ষস। এতিয়া আপোনাৰ আমি কেতিয়াবা উৰি যোৱা চৰাইটোও পাত্তা নাপায়, ঘৰত পুহি থকা হাঁহ কেতিয়াও কেতিয়াবা পাত্তা নাপায়, জীয়াৰী পুহি তেতিয়া মিতি নাই, বোলে টেঙা দি আঞ্জা নাই, পুখুৰী মাছ কেইটাৰ কথাটো আমি ক'ব বিচৰা নাই। মানে বাৰু অহিংসাই পৰম ধৰ্ম বুলি গুৰুজনাই কিন্তু কৈছে, কিন্তু আপুনি মই আমি কিমান আচৰণ কৰিব বিচাৰি পাৰিছো, সেয়া কিন্তু নিজৰ নিজৰ বিচাৰ্য বিষয়। ৩ বছৰ বুলি ল'লেই জানা ভোকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, তেজিব লাগিব কত আছে কামনা, এৰিব লাগিব কি বাসনা। এইজনৰ কথাটো মানুহে অনুভৱ কৰি চাওকচোন। এইজন মানুহে শুনিছিলে পৃথুৰতা ব্ৰহ্মপুত্ৰ, যেনে তেনে মুঠতে জীয়াই থাকিব লাগে। তেওঁলোকে কি কৰিছে, এই অৰণ্যত থাকিব লাগে, এই ৰাজ্যখনত খাবলৈ ববলৈ নাছিলে নেকি? তেতিয়াহ'লে চাওকচোন দুটা কথা, এটা হৈছে ভোক আৰু এটা হৈছে ত্যাগ। আপুনি মই আমি ত্যাগৰ ত্যাগ ভুঞ্জি খা। আমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড পাঠ এটা আছে, বছৰি বছৰি সেই পাঠটো আছে, আৰু ২০০১ চনৰ পৰা আছে, এতিয়াও আছে। পাঠটো কেতিয়াবা আকৌ এবাৰ উলিয়াই পেলাই চাবচোন, ভাৰতীয় আদৰ্শত ধৰি ৰাখিব যে আপুনি মই আমি কেনেধৰণে কৰ্ম কৰিব লাগে, ব্ৰহ্মচৰ্যটো কেনেকে পালন কৰিব লাগে, গাৰ্হস্থ্য জীৱনৰ আমাৰ দায়িত্ব আৰু কৰ্তব্যটো কি, ধন সম্পত্তিটো কেনেকে উপাৰ্জন কৰিব লাগে, দানটো কেনেকে কৰিব লাগে। দানৰ কেনেকে কৰিব লাগিব, ফেনখনৰ নামটো লিখি দিব লাগিব, নহয় নহয়, টিংটো গিলাচটো দান দিব লাগিব। আৰু দান এনেকুৱা হ'ব লাগে হেনো, সোঁ হাতে দান দিলে হেনো যাতে বাওঁ হাতটোৱে গম নাপায়, বা বাওঁ হাতে দান দিলে কিন্তু যাতে সোঁ হাতটোৱে দান নাপায়।
আপোনাৰ মই আকৌ এনেকুৱা হ'ব 1000 টকা দিছে চিঠিত উপদেষ্টাৰ নামটো নাথাকিব কিবা আপোনাৰ মই আমাৰ গানবিলাক হৈছে তেনেকুৱা যেই নহওক এই পৃথিৱীৰ জীৱন দৰ্শনটো চব যে খাবলৈ তেওঁলোকে জংঘলত থাকি শাক পাচলিটো বান্ধি দিয়ক যি পাইছে বনৰীয়া ফল মূল সেই ফল মূলকে খাই বৃক্ষৰ শুকান পত্ৰ জিগা পৰে সৰি তাকে ঈশ্বৰক দেন্ত মনে ৰংগ কৰি ঈশ্বৰক ইফালে একো নাই ইফালে একো নাই মানে ভগৱন্তকটো আমি কি পূজা কৰিম কি দিয়া পুজিব প্ৰভু চৰণে মুৰাৰী তোমাকো পুজিতে বস্তু নাপাইলৈ বিচাৰি জল দি পুজিলোহেঁতেন মাছে পিতা দিলে পুষ্প দি পুজিলোহেঁতেন ভোমোৰা পৰিলে দুগ্ধ দি পুজিলোহেঁতেন মাক গামৰিয়ে পিলে বস্ত্ৰ দি পুজিলোহেঁতেন মাৰেৰে পিতালে যেই বস্তু দিও প্ৰভু সেই বস্তু চোৱা তোমাৰ নামে তোমাক পুজি গধূলি মই পোৱা ঈশ্বৰক দিবৰ কাৰণে শিৱমান নালাগে ঈশ্বৰক দিবৰ কাৰণে আমদালিৰ প্ৰয়োজন নাই ঈশ্বৰক দিবৰ কাৰণে 10 কেজি এই ডাঙৰ জাহাজী কল আদিৰ প্ৰয়োজন নাই ভকতৰ পাতৰ কাৰণেহে লাগে ঈশ্বৰক দিবৰ কাৰণে একেবাৰে পকা মিঠৈকেইটাৰ প্ৰয়োজন নাই ঈশ্বৰক দিবৰ কাৰণে তোমাৰ বস্তু তোমাৰ নামে তোমাক পুজি গধূলি মই পোৱা তেতিয়াহ'লে ভাবি চাওকচোন আৰু ইয়াত এই আমি পৃথিৱীতে কি কৰিলে যে গছজোপাৰ পাত কিন্তু চিঙা নাই চাব দেই গছজোপাৰ কিন্তু পাত চিঙা নাই বৃক্ষৰ শুকান পত্ৰ জিভা পৰে সৰি শুকান গছজোপাৰ যি পাত আছে সেই পাতকেইটাকে মানে কি কৰে ভগৱন্তক অৰ্পণ কৰি তেওঁলোকে গ্ৰহণ কৰে এতিয়া ঈশ্বৰৰ খাদ্যনো কি ভগৱতৰ মুখে ভুলটো যেন কৰি অগ্নি হোমে মুহি দানক কৰি এটা আখ্যান কৰিব বিচাৰিছো শংকৰদেৱ মাধৱদেৱৰ দিনত এজন ভকত আছিলে ভকতজনক সুধিলে আৰু আছে যে তুমি আজি কিহে খাই আহিলা আঁতৰি তেতিয়া সেই আঁতৰিজনে ক'লে কথাগুৰু চৰিত্ৰ ৰংগাৰ তাত পাব তেতিয়া বোলে তুমি কিহে খাই আহিলা এই গুৰুজনক কি ক'ব এই বোলে পঞ্চমীতে খাই আহিলো কেনেকুৱা পঞ্চমীত আপুনি মই আমি পঞ্চমী মানে বুজি পাওঁ আৰু গাখীৰ দৈ পাই এনেকুৱা কৰি মিঠা বস্তু কেইটা সেইকেইটা পৰম্পৰাগত হ'ব এতিয়া কেনেকুৱা পঞ্চমীতনো তেওঁলোকে ভাবিছে আৰু তেওঁ ভাল ভাল বস্তু খাই আছে গাখীৰ ভকতে আকৌ সুধিলে কোৱাচোন পঞ্চমীটো ভকতৰ ভেদ ভাঙি দিয়া তেতিয়া ক'লে কি ক'ব প্ৰভু এই পুৰৈ গছ এজোপা ৰুইছিলোঁ পুৰৈ গছ এজোপা ৰুইছিলোঁ ইমান ধুনীয়াকৈ লহপহকৈ লাগি আছে কিন্তু মানে মোৰ ইমান মানে ভাল লাগিলে মানে ছিঙিবলৈ মন নগ'ল ইফালে ঘৰত বেলেগ একোৱেই নাই সেই পুৰৈ গছজোপা মানে জোকাৰি দিলোঁ জোকাৰি পেলাই যিকেইটা মানে কেঁচা মানে পাত সৰিলে সেই পাতকেইটাকে বান্ধি পেলাই খালোঁ আৰু খাবলৈ যে ইমান সোৱাদ হৈছিলে পঞ্চমীতৰ নিচিনা হৈছে আপুনি মই আমি আকৌ ধাৰা তেলটো নহ'লে নহয় এদিনমান কেনেবাকৈ আজিতো বহুতে চাগে ভাতেই খোৱা না বইল ভাত বুলি কিনো বুলিব বইল খাব মানে বাৰু উপায় নাই তেতিয়াহ'লে ভাবি চাওকচোন সেই ঋষিমুনিসকলে কি ধন সম্পত্তি নাই কি টকা পইচা নাই তেওঁলোকে কিন্তু এই জিভাৰ তৃপ্তি মানে কি ইন্দ্ৰক সংযম কৰি তেওঁলোকে কিন্তু জীৱন যাপন কৰিছিলে জীৱন কিন্তু উদযাপন কৰিছিলে মায়ামোহ আপুনি মই আমি কিমান মায়ামোহত থাকো কিমান কথা নাই এই গুৰুজনাৰ দিনত মায়ামোহ এটা কাহিনী আছে সৰু এখন এজন ভকতৰ অৱস্থা পাতি ইমান ভাল নহয় তেতিয়া তেওঁক মানে গুৰু সেৱা কৰিবৰ কাৰণে মানে ধুতি এটা দিলে লুটা আৰু এনেকুৱা গুটি লুটা এটা দিলে সেই লুটাটো ভকতজনক দিলে তুমি বোলে লুটাটো ভালকে থবা তোমাক দিলো আৰু ইফালে মানে কি হ'ল যিজন ভকতক মানে লুটাটো দিলে তেওঁ মানে দিনে আকৌ টোপনি নোযোৱা হ'ল কেলে টোপনি মায়া মানে কি সংসাৰ মায়ামোহটো মানে কেনেকুৱা এই মায়ামোহ মানে পত্নী পুত্ৰ ভাইজাই নহয় মায়ামোহ মানে আপোনাৰ মোৰ মোবাইলটোৱে নহয় মায়ামোহ মানে আপোনাৰ মোৰ এই পাটৰ চিল মুগাৰ চিলটো বা মোৰ বাইকখনে নহয় মায়ামোহ বেলেগো হ'ব পাৰে যেতিয়া মানে ক'লে তুমি বোলে এইটো ভালকে ৰাখিবা তোমাক দিলো তেতিয়া মানে কি কৰিলে সেই গুৰুজনাই যে যিটো লুটা তেওঁ ব্যৱহাৰ কৰে এতিয়া তেওঁলোক ঘৰটো ভগা চিগা বাঁহৰ আৰু তেনেকে কি কৰা খৰিকা দি পেলাই তেনেকে বিৰি পেলাই থাকে তেতিয়া মানে উপায় নাপায় কেনেবাকৈ যদি লুটাটো যদি চুৰে লৈ যায় গুৰুজনাই যদি বিচাৰে তেতিয়া কি হ'ব সেইকাৰণে তেওঁ মানে কি কৰে লুটাটো মানে ডিঙিতে লৈ পেলাই মানে মেৰিয়াই পেলাই শুই থাকে ৰাতি শুবৰ সময়ত সেই ঘটিটো মানে ডিঙিতে বান্ধি লৈ পেলাই শুই থাকে তাৰপৰা তেওঁ আহোঁতে লৈ আহে যাওঁতে লৈ আহে তেওঁ মানে য'লৈকে যায় তলৈকে লৈ যায় তাৰপৰা তেতিয়া মানে এদিন গুৰুজনাই অনুভৱ কৰিলে মাতিলে তোমাৰ কি হ'ল যে মই বোলে একদম সংসাৰৰ মায়ামোহত বোলে সোমাই গ'লো কেনেকৈ মায়ামোহত সোমাই গ'লা তোমাৰ দেখোন পত্নী পুত্ৰ ভাইজাই একোৱেই নাই তেতিয়াহ'লে তুমিনো মায়ামোহত কেনেকৈ সোমালা সেই গুৰুজন কি ক'বা আৰু মই আজিৰ পৰা মায়াৰ পৰা মুক্ত হ'ব বিচাৰোঁ গোটেই ভকতবিলাক আছে সেই ঘটিটো মানে অৰ্পণ কৰি পেলাই দি দিলে কি বুলি ক'লে যে যিদিনাখনি আপুনি মোক এই ঘটিটো দিছিলে এই লুটাটো দিছিলে সেইদিনাখনিৰ পৰা মোৰ মানে টোপনি নাই কেনেবাকৈ যদি চুৰে লৈ যায় কেনেবাকৈ যদি কোনোবাই লৈ যায় আপুনি যদি আকৌ বিচাৰে ময়ো ক'ত বিচাৰি পাওঁ সেইকাৰণে খাওঁতে শুওঁতে উঠোতে বহোঁতে এই ঘটিটো বা এই লুটাটো মোৰ কাৰণে একেবাৰে মায়া নিচিনা হ'ব তেতিয়াহ'লে ভাবি চাওকচোন মায়ানো কেনেকুৱা পৰ্যায় হ'ব পাৰে
সেইকাৰণে মূল দৰ্শন হৈছে কি ইমান ধন সম্পত্তি ঐশ্বৰ্যৱতী গৰাকী পৃথু ৰজা তেওঁ ধুনীয়াকে দেখোন ৰাজ্যত বোলে পিতেক যে পাতে বোলে তেওঁ বোলে হেৰিয়ত থবগৈ বুলি বৃদ্ধাশ্ৰমত থবলগীয়া বুলি কথা নাই কাৰণ গোটেইকেইজন সাধু পিতেককেইজন গোটেইকেইজন কিন্তু একদম ভকতি লক্ষণ মানে বাৰু আমাক ভাগৱতী কৈছে কিন্তু কিহৰ কামত কৰি কিহৰ পৰিচালনাত কৰি বোলে হয় বোলে পিতাখনে দেখিব নোৱাৰে তেওঁ বনলৈ গৈছে তেতিয়াও বেলেগ কথা মূল দৰ্শনটো হৈছে এইটোৱেই যে মানুহৰ জ্ঞান বৈৰাগ্য ভক্তি বৈৰাগ্য আৰু ভোগ বৈৰাগ্য এই বৈৰাগ্যগত পৰমুখত নাহি আনো সংসাৰত বৈৰাগ্যময় ভাৱনাটো যেতিয়া মানুহৰ মনলৈ মানে আছে নাই সুখ দিছা তুমি দুখ দিছা তুমি মান দিছা তুমি অপমান দিছা তুমি হাঁহি দিছা তুমি কান্দোন দিছা তুমি আজি দিছা কাইলৈ নিবা মই মাথো নিমিত্ত আৰু সেই ভক্তিময় ভাৱনাই কৰিছিলে বোলে পৃথু ৰজাই আৰু এই পৃথু ৰজাৰ সেই ভাৱনাটোৰ জৰিয়তে ব্ৰহ্মধ্যানে ভৈৰা ৰাজা অচল পৰাই এৰিলন্ত আহাৰ নিকুতি কুমুদায় যে লাহে লাহে তেওঁ মানে কি কৰিলে আহাৰ মানে খাবলৈ তেওঁ কি কৰিলে এৰি দিলে প্ৰথমতে ফল মূল খাইছিলে গছৰ পাত বা এনেধৰণৰ বস্তু ঈশ্বৰক অৰ্পণ কৰি তেওঁ মানে ধ্যান কৰি সেইখিনি গ্ৰহণ কৰিছিলে আৰু লাহে লাহে কেৱলে বায়ুক মাত্ৰ পৰন্ত ভক্ষণ ভৈৰা ব্ৰহ্মময় ৰাজা বেনৰ নন্দন মাত্ৰ মানে বায়ু মানে কি আৰু জীয়াই থাকিবৰ কাৰণে বেলেগ কোনো নহলেও আমাক বহুতে বায়ুকে লাগিব অক্সিজেন প্লাছ CO2 এই মানে অক্সিজেন এই যে অক্সিজেন মানে তেওঁ বায়ু গ্ৰহণ কৰিয়ে তেওঁ মানে কি কৰি আছিলে জীয়াই আছিলে তেতিয়াহ'লে মানুহৰ বৈৰাগ্যটো মানুহৰ ভোগটো কিমান এটা পৰ্যায়ৰ পৰা কিমান এটা পৰ্যায়লৈ যাব পাৰে ৰজা নিচিনা অসমৰ গৰাকী হৈও তেওঁ বৈৰাগ্য আমি দেখিলো ক'ত তেওঁ কিন্তু জানি বুজি তেওঁ কিন্তু বোলে পৰিস্থিতি বোলে তেওঁ বোলে খাব নোৱাৰা হ'ল গিলিব নোৱাৰা হ'ল হজম কৰিব নোৱাৰা হ'ল তেওঁ বোলে ৰাজ্যখনত খাবলৈ নাই তেনেকুৱা কিন্তু একোৱেই নাই প্ৰকৃতাৰ্থত মানুহে যেতিয়া আত্মজ্ঞান যেতিয়া পাব মানুহৰ যেতিয়া ঈশ বুদ্ধি যেতিয়া আহিব মানুহৰ যেতিয়া বিষ্ণু বুদ্ধি যেতিয়া আহিব সেইজন ভকতৰ কিন্তু লাহে লাহে এই সংসাৰৰ প্ৰতি সংসাৰৰ নিন্দৰ প্ৰতি সংসাৰৰ বিষয় বাসনাৰ প্ৰতি লাহে লাহে কিন্তু আহিব বুলিলে সেইটো কিন্তু কোনোবাই জোৰ জবৰদস্তি দেউতাকৰ শহুৰেকৰ খাবলৈ মন আছে জোঁৱাইকে নিদিয়ে বা মাকে বা পুতেকে বা বোৱাৰীকে নিদিয়ে বোলে পেট বেয়া হ'ব সেইটো কথা নহয় যদি জিভাত যদি লোভটো থাকি মনে মনে যদি সম্বৰণ কৰে তাকে খাই থকাই ভাল কিন্তু সেই লোভটো যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু পৰৱৰ্তী পৰ্যায়ত যিখিনি হয় সেইখিনি আমি নিজে আমি অনুভৱ কৰিব পাৰোঁ এহিমতে তপস্যাত বহুকাল নীলা পাছে পঞ্চ তপা নামে তপোৱা চৰিলা চাৰি ভিত্তিৰ চাৰি কুণ্ড অগ্নি প্ৰচণ্ড ওপৰত প্ৰকাশন্ত প্ৰচণ্ড মাতন্ত যে পঞ্চতপা আমাৰ এদিন তপস্যা কৰিলে আৰু এই পঞ্চতপা মানে তপটোৰ মানে কি হয় যেতিয়া গৰমত তপস্যা কৰে ঠাণ্ডা হ'লে ঠাণ্ডা তপস্যা কৰে কেনেকে কৰে যে জ্যৈষ্ঠ আহাৰ মাসে পৃথু মহাৰায় সেই পঞ্চ অগ্নি মাজে থাপন্ত হয় পাঁচফালে পাঁচকোৰা জুই লগাই লৈ চাৰিওফালে মানে জুই লগাই লৈ পেলাই সেই জুইৰ মাজত এনেই জেঠ মহীয়া কিমান ৰ'দ কিমান গৰম ইমান গৰমৰ মাজতো তেওঁ মানে জুইৰ মাজত সোমাই পেলাই তেওঁ ধ্যান কৰি থাকে ঠিক তেনেকৈ বৰ্ষা কালে বৃষ্টি জল থাকিয়া সৰিয়া বাৰিষা কালত বৰষুণ দিলে আপুনি মই আমি ৰেইনকোটটো বাদেই দিয়ক এই পথাৰত চাহ দিয়া এওঁ মানে ঘৰত ল'ৰাটো বা ছোৱালীজনী যদি আছে অকণমান বৰষুণত দেখিবলৈ ৰেইনকোটটো নাই কাৰণে নাযায় কলেজলৈ নিয়ে ছাতিটো নিনিয়ে আকৌ বোকা লাগিব যে হয় নাই বাৰু সেই মাকে মানে ল'ৰা ছোৱালী থবলৈ নাযায় কিন্তু পথাৰলৈ নিবলৈ নিদিয়ে ডেমেজ হ'ব বেয়া হৈ যাব তেনেকুৱা উদাহৰণ নাইকিয়া নহয় যিদিনাখনি আপুনি মই আমি নিজৰ মানে মানুহতকৈ বস্তু যিদিনাখনি আমি গুৰুত্ব দিম জানিব আৰু আমাৰ মনবিলাকত তাত কিন্তু আমাৰ কি লাগিলে আৰু গুণে খালে আৰু সেই গুণ যেতিয়া এবাৰ খাবলৈ হ'ব প্ৰমাণ আছে নহয় মোৰ ভাগৰ বাইকখন বেলেগক চলাবলৈ নিদিয়ে নহয় মোৰ মোবাইলটো ঘূৰকো নিদিওঁ মানে আনকি বাইকৰ লিপষ্টিকটো ভনীয়েকক দিবলৈ টানেই পায় মানে ধৰ বাইকৰ চেণ্টটো যদি মানে চেণ্টটো মানে পাৰফিউমটো কমন আৰু বহিবই নোৱাৰি নে এবাৰমান মাৰিলে যে যেতিয়া চাৰিবাৰ প্ৰেছৰ মাৰিব গাটো একদম চকচকাই আহে একদম খুচি মাও কাটিব মানে সেয়াই মায়ে আৰু সেয়াই তাতকৈ আৰু বেলেগ নাই কিন্তু এই আমি পৃথু ৰজাৰ যদি দৰ্শনটো যদি চাওঁ পৃথু ৰজাৰ দৰ্শনে আমাক কি সিদ্ধান্ত দিছে সকলো পৰিত্যাগ কৰিলে মাত্ৰ বায়ুহে ভ্ৰমণ কৰি বায়ু মানে এনেকুৱা এটা পৰ্যায়লৈ ভ্ৰমণ কৰিছে যাতে তেওঁ জীয়াই থাকিব পাৰে তেতিয়াহ'লে চব ভোক ৰখাই খাবা বোলে বল ৰখাই কৰিবা লগতে এটা কথা সঞ্চয় কৰিব বিচাৰিছো এই কেতিয়াবা গাঁৱত কামৰ কোনো উদাহৰণ নাই হেৰি বোলে আমুক বোলে শইকীয়া বোলে আজি বোলে ছমাহমান হ'লো ভাত পানী খাবই পোৱা নাই অকল যেনে বোলে পানী বনাই খাই আছে
ই বোলে বৰুৱানী কথা কি ক'বা আজি 15 দিন হ'ল ভাত পানী একো নাই যেনে তেনে বোলে চিচি কিমান খায় এই বোলে হাজৰিকা পুতেকটো বোলে কিয় ইমান ডেকা ল'ৰাটো নাই না বোলে এইটো এটা খাব এতিয়া 30 বছৰ 40 বছৰ হৈছে কিয় তেনেকুৱা হয় আকৌ এই বোলে ভূঞা নামৰ বোলে এজন বোলে 90 বছৰ বয়স হ'ল তেওঁ বোলে এতিয়াও বোলে একদম ধুনীয়াকৈ খাই বহিহে তেওঁ বোলে ভোগাইছে বোলে ফুকৰণী বোলে বুঢ়ীজনী তেওঁ বোলে একদম বোলে ভাত পানী খাই বৈ মাছ মাংস খাই বোলে তেওঁ মৃত্যু হৈছে আচল কথা কি জানে এই আপোনাৰ মোৰ মনুষ্যৰ জীৱনত লিখা থাকে আপোনাৰ মোৰ ভোক বুলি যে কয় আপুনি মই জীৱনত কিমান মাছ খাম কিমান ইবিধ খাম কিমান কিবিধ খাম মানুহৰ এটা ভোক এটা থাকে আৰু যিদিনাখনে আমাৰ ভোক উকলি যাব যেতিয়া আমাৰ ভোক যেতিয়া উকলি যাব তাৰপিছৰ পৰা আমাৰ কেইবোৰ কোনো যেনেকুৱা কাৰণতে নহওক সেই আমি কেতিয়াও হজম কৰিব নোৱাৰোঁ এতিয়া কথা হৈছে কি যে ভোক ৰখাই খাবা বল ৰখাই কৰিবা আমাৰ ভোকবিলাক কেনেকুৱা চাব 15 আগষ্ট আহিলে 26 জানুৱাৰী আহিলে 1 জানুৱাৰী আহিলে বাৰ্থডে বুলি ওলালে স্পেচিয়েল কিবা এটা বুলি ওলালে নহয় মানুহ 3টা বোলে হাঁহ বোলে 6টা হয় নহয় ল'ৰা বোলে 7টা হেৰি বোলে 1 কেছ না 2 কেছ 3 কেছ মান থাকে মানে বাৰু মানুহ বোলে 7টা মান হ'ব মাছ বোলে ইমান কেজি মাংস বোলে ইমান কেজি হেৰি বোলে ইমান কেজি হেৰো কিডনি বিভাগিতাহে কিমানো লোক ল'ব হয় নহয় এসময়ত সেইকেইটাও কিন্তু ডেমেজ হ'ব ডায়ালাইচিছ কৰি আকৌ বহুত টকা যাব সেইকাৰণে আপুনি মানে আমি অনুভৱ কৰিব লাগিব এই স্বভাৱটো আমি পৰিৱৰ্তন কৰিব লাগিব মোৰ জৰিয়তে আধ্যাত্মিকতা পৰিৱৰ্তন এই গাঁৱৰ আমি তেলবিলাক আমি নভৰাওঁ কেলে নভৰাওঁ জানেনে আমাৰ বাইকখন বেয়া হৈ যাব ইঞ্জিনটো বেয়া হৈ যাব কেলে বেয়া হ'ব কাৰণ ইঞ্জিনটো বেয়া হৈ গ'লে আকৌ মানে বহুত টকা লাগিব সেইফালৰ ঠিকে আছে আপুনি মই আমি নিজৰ গাড়ীখন নিজৰ বাইকখন আমাৰ ইঞ্জিনটো বেয়া হ'ব বুলি নষ্ট হ'ব বুলি ডেমেজ হ'ব বুলি আমি বেলেগ কিন্তু নভৰাই একেবাৰে ভাল মিলাটো ভৰাওঁগে ডিপুত ভৰাওঁগে কিন্তু আপোনাৰ মোৰ আমাৰ দেহত কিডনি বুলি কিবা এটা যে আছে লিভাৰ বুলি যে কিবা এটা যে আছে হাওঁফাওঁ বুলি যে কিবা এটা যে আছে সেইটোত যে দিনটো যে কেতিয়াবা 10 টকীয়া পেকেট কিছুমানে নহয় আৰু কিছুমানে মানে বাৰু এই কিডনি আৰু লিভাৰটো যে গধূলি কিছুমান সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় আৰু নিজে অনুভৱ কৰিলে নহয় আপোনাৰ মোৰ লিভাৰটো যে ডেমেজ হৈছে সেইটো কথা কিন্তু আমি অনুভৱ কৰি নাচাওঁ আৰু যেতিয়া আমি অনুভৱ কৰি চামগে তেতিয়া গম পাব বোলে 2টা কিডনি বোলে ভুল সেইকাৰণে আপুনি মই আমি যদি জানি বুজি চকু থাকিও যদি আমি যদি কণা হ'বলগীয়া হয় চকু থাকিও যদি আমি যদি অন্ধ হ'বলগীয়া হয় তেতিয়াহ'লে কিন্তু তাৰ কাৰণে কিন্তু আপুনি মই আমি দুখী নহয় সমাজখন দুখী নহয় আপুনি মই আমি নিজেই নিজৰ কাৰণে দুখী সেইকাৰণে কোৱা হৈছে যে আপুনি শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাক ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ বা নষ্ট হৰিক বুজি আপোনাক ৰাখে কিছুমানে ক'ব আৰু ল'ৰা এটা ছোৱালীয়ে এতিয়া শাসন কৰিব নোৱাৰি কথা ক'লে নুশুনে হয় বাৰু মাটিত থলেও পৰুৱাই খায় মূৰত থলেও কোনে খায় এতিয়া ল'ৰাটো কোনে শাসন কৰিম কেনেকে ছোৱালীজনী শাসন কৰিম কেনেকে উপায় নাই কিন্তু এইটো ঠিক যদি আপুনি মই আমাৰ শাসনটো আপোনাৰ মোৰ মৰমটো যদি কাৰোবাৰ নিচিনা হ'লে কাৰোবাৰ নিচিনা হ'ব কাৰোবাৰ মানে কোন মনোভৱ কৰি চাওক আমাক মহাভাৰত ৰামায়ণৰ দৰ্শনে আমাক শিক্ষা দিছে আপোনাৰ মৰমটো যদি নন্দৰ নিচিনা হয় আপোনাৰ শাসনটো যদি যশোদাৰ নিচিনা হয় নিশ্চিত থাকক আপোনাৰ মোৰ আমাৰ সন্তানটো কৃষ্ণ নিচিনা কেইটামান কিন্তু গুণৰ অধিকাৰী হ'ব ঠিক তেনেকৈ আপোনাৰ মোৰ মৰমটো আপোনাৰ মোৰ শাসনটো যদি কৌশল্য আৰু যদি দশৰথৰ নিচিনা যদি হয় তেতিয়াহ'লে নিশ্চিত থাকক আপোনাৰ মোৰ সন্তানটো নিশ্চিতভাৱে ৰামৰ নিচিনা কেইটামান গুণৰ কিন্তু নিশ্চিতভাৱে অধিকাৰী হ'ব কিন্তু আপোনাৰ মোৰ আমাৰ মৰমটো যদি সেই যদি ধৃতৰাষ্ট্ৰৰ নিচিনা যদি হয় আপোনাৰ মোৰ আমাৰ মৰমটো যদি এই গান্ধাৰীৰ নিচিনা যদি হয় জানিব আৰু বেলেগে আৰু দুৰ্যোধন বুলি বেলেগে আৰু দুঃসাহন বুলি বেলেগলৈ বিচাৰি যাব প্ৰয়োজন নাই আৰু সেইকাৰণে আমাক মহাভাৰতে আমাক শিক্ষা দি থৈ গৈছে দুৰ্যোধনে আমাক ধৃতৰাষ্ট্ৰে আমাক জীৱনত শিক্ষা দি থৈ গৈছে ধৃতৰাষ্ট্ৰৰ পৰা শিকিবলগীয়া মাত্ৰ এটাই কথা আছে এটা কথা কি জানেনে যে হে মনুষ্যসকল তোমালোকে নিজৰ সন্তানক ভাল পাবা কিন্তু মোৰ দৰে তোমালোকে অন্ধভাৱে কেতিয়াও ভাল নাপাবা ধৃতৰাষ্ট্ৰই কি কৰিছিলে জানে পিতেকে কোৱা প্ৰত্যেকটো কথা পিতেকে কোৱা প্ৰত্যেকটো সিদ্ধান্ত পিতেকে দিয়া প্ৰত্যেকটো পৰামৰ্শকে তেওঁ মানি লৈছিলে অন্ধভাৱে মানি লৈছিলে বিচাৰ বিবেচনা কৰি চোৱা নাছিলে লাষ্টত বিচাৰিছিলে মাত্ৰ 5খন গাঁও বিনা যুদ্ধে কিন্তু কুশাগ্ৰ মেদিনী নিদিয়ে কিন্তু তেতিয়া যদি ক'লে খবৰদাৰ ভাইহঁতে বিচাৰিছে 5খন গাঁও পাওঁ কৈছে বিশ্বনাথ গহপুৰ নাৰায়ণপুৰ এনেকে 5খন গাঁও তেতিয়াহ'লে দেখোন পঞ্চপাণ্ডৱ মুখেৰে থাকে ন তেতিয়াহ'লে ভাবিছ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী কোনো কম নহয় হয়
গান্ধাৰী এখনৰ পৰা ঠিকে আছিলে যে মোৰ স্বামীজনী একো নেদেখে, তেওঁ মানে আৰু তেওঁ দুজনে দুখী হৈ চকুত পুতি মাৰিলে, ঠিকে আছে, তেওঁ স্বামী ভক্তি ঠিকেই কৰিলে। কিন্তু দেউতাকেও যিহেতুকে পিতেকক দেখা নাছিলে জন্মান্ধ, মাকেও যিহেতুকে কি কৰিলে জানি বুজিয়ে তেওঁ চকুত মানে পতি এটা লগাই ললে, আৰু পতিখন লগাই থোৱাৰ কাৰণে এই পুতেক কেইটাৰ এখনকৈ পুতেকৰ কৌৰৱৰ যিখিনি ভাল গুণ, যিখিনি বেয়া গুণ, সেইখিনি কিন্তু এদিনো চাবই নোৱাৰিলে। এতিয়া মূল কথাটো হৈছে এইটোৱে, যিদিনা আপোনাৰ মোৰ ল'ৰাটোৱে বেয়া কাম এটা কৰিব, ওচৰৰ দদাই ভতিজাক বা জ্যেষ্ঠজনে শাসন কৰি দুচাত যেতিয়া দিব, আপুনি যদি কাপোৰ কানি গুচাই আনি পেলাই যদি পেটিকোট মেখেলা গুচাই যদি কাজিয়া লাগিবলৈ আহিব জানিব, আৰু আপোনাৰ মোৰ ল'ৰাটো বিদ্যুতৰ নিচিনা কোনো অধিকাৰী হ'লেই কালি পৰি ৰাতি কাপোৰ ওলালেই নহয়, স্কুলতে গৈ পেলাই শিক্ষকক মাৰি থৈ গুচি আহি যায়। কিহৰ কাৰণে হ'বলৈ পাইছে? তাৰ সমস্যাটো ক'ত হ'ল? কি কাৰণে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হ'ল? আজি ল'ৰাই ছোৱালীক বিশ্বাস কৰিব নোৱাৰে, নিজৰ পিতৃ মাতৃয়ে সন্তানক বিশ্বাস কৰিব নোৱাৰে, শিক্ষকে ছাত্ৰক বিশ্বাস কৰিব নোৱাৰে, গুৰুৰো শিষ্যৰ প্ৰতি ভাল সম্পৰ্ক নাইকিয়া হ'ল, সভাপতি সম্পাদক বিলাকৰ কথা নকৰে, কলেই কথা বোলে লাগি নাথাক, তোক মাৰি মই খাওঁ বোলে মোক মাৰি তই খা। তেতিয়াহ'লে ভাবিছ এই যে ইমান যে সমাজত যে বেলেগ সমাজ বুলি আমাৰ তথাকথিত অসমীয়া সমাজত যে এইবিলাক যে হ'বলৈ পাইছে, কিহৰ কাৰণে হ'বলৈ পাইছে? মাত্ৰ এটাই সমস্যা, আপুনি মই আমি উঠি অহা প্ৰজন্ম, উঠি অহা ছাত্ৰ ছাত্ৰীক আমি নৈতিক শিক্ষা বা আধ্যাত্মিক শিক্ষা কিছুমান আমি দিব পৰা নাই, দিব জনা নাই, ল'ব পৰা নাই, বা আমি ল'ব জনা নাই। সেইকাৰণে কিজানি আপুনি মই কোৱা কথা ল'ৰা ছোৱালীয়ে নামানে, সেইকাৰণে আপোনাৰ মোৰ মাজত ধন সম্পত্তি টকা পইচা দি আছে, ল'ৰাটোৰ পৰা ছোৱালীজনীৰ পৰা ইত্যাদি পৰা কিন্তু মনত সুখ শান্তি নাই। সেইকাৰণে গুৰুজনে খুব সুন্দৰকৈ ভাগৱতৰ দৰ্শনৰ জৰিয়তে, ভাগৱত ধৰ্মৰ জৰিয়তে বা এক ধৰণৰ হৰিনাম তত্ত্বৰ আধ্যাত্মিক বাণীৰ জৰিয়তে মানুহৰ মনত থকা এই যিখিনি অস্তিত্ব, মানুহৰ মনত থকা যিবোৰ ভাৱ, সেইখিনি কথা আপুনি মই আমি যদি নিজে আচৰি যদি আমাক শিকাই, এই সেই উপদেশ কিন্তু গীতা ভাগৱত শিকায়। সেইকাৰণে যেতিয়ালৈকে আপুনি মই আমি এই ভাগৱতৰ পৰা আঁতৰি থাকিম, যেতিয়ালৈকে আপুনি মই আমি গুৰুজনাৰ আদৰ্শৰ বিৰুদ্ধে কিছু কিছু কৰ্ম কৰিম, আপোনাৰ মোৰ আমাৰ সন্তান কিন্তু ভোগবাদী হ'বই, আৰু এবাৰ ভোগবাদী অভ্যাস কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি শৃংখলাবদ্ধ কৰি আহিব নোৱাৰো। মহান ৰজা শ্ৰেষ্ঠ ৰজা, আপুনি আমি যুধিষ্ঠিৰক শ্ৰেষ্ঠ ৰজা বুলি কওঁ, ঠিকে আছে, যুধিষ্ঠিৰ নাই ধৰ্মৰাজ, কিন্তু যুধিষ্ঠিৰৰ জীৱনত কিন্তু এটা ভুল কৰি গ'ল। কি ভুল কৰিলে জানেনে? তেওঁ জীৱনত এটা মিছা কথা কৈছিলে, তেওঁ অস্বস্থ মাহঁতক কিন্তু ইতি গজব, আৰু এটা কিন্তু কথা আছে, বুজাই বুজিব, বুজাই ভাবিব। মূৰ্খ নকৰিলে পাঁচ, যিয়ে খেলে জোৱা, পাশা আৰু তাচ। আপোনালোকে অনুভৱ কৰিছ এই মহাভাৰতৰ যুদ্ধখন যে হ'ল, তাৰ কাৰণে জগৰীয়া কোন জানেনে? তাৰ কাৰণে জগৰীয়া একমাত্ৰ জগৰীয়া কিন্তু যুধিষ্ঠিৰ জগৰীয়া। কিয় জগৰীয়া? হেৰ মধু ভাত খোৱালি, নেখাও ভাত খোৱালি,